অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়াটো আৰু পৰীক্ষণৰ সময়ত নাকচ হ'ল কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন আৰু আজিৰ দিনটোত আমাৰ হাতত যি খবৰ পোৱা গ'ল 30খন মনোনয়ন পত্ৰ নাকচ হ'ল এই তথ্য ইতিমধ্যে নিৰ্বাচন আয়োগে সদৰি কৰিলে আৰু বৈধ মনোনয়ন পত্ৰৰ সংখ্যা হ'ল গৈ 1045খন 126টা বিধানসভা সমষ্টিত 1389খন দাখিল হৈছিল মনোনয়ন পত্ৰ কোনো প্ৰাৰ্থীয়ে 4খন পৰ্যন্ত দাখিল কৰিছিল মনোনয়ন পত্ৰ তাৰ মাজতে আমি আপোনালোক জনাইছো যে এই যেটো ইলেকশন কমিশনে যিখিনি ফিগাৰ দিছে বা যেটো তথ্য দিছে সেই তথ্য অনুসৰি আজিৰ দিনটোত যি পৰীক্ষণৰ সময়ত 30খনকৈ মনোনয়ন পত্ৰ অবৈধ বা বিসংগতিপূৰ্ণ ধৰা পৰিছে তাৰ ভিতৰত মই আকৌ কৈছো যে কংগ্ৰেছৰ আৰু বিজেপিৰ কেইগৰাকীমান নেতাৰ নাম আছে আৰু কেইটামান গুৰুত্বপূৰ্ণ সমষ্টিৰ নাম আছে এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ পলিটিক্যাল এডিটৰ পংকজ প্ৰতিম বৰাৰ সৈতে কাৰণ পংকজ যদি আমি চাওঁ বাটাচুৰাঙৰ যিখন মনোনয়ন পত্ৰ আছিলে সেই মনোনয়ন পত্ৰখনত আমি দেখিবলৈ পাইছিলোঁ পংকজ যে তেওঁৰ পেন কাৰ্ডৰ নম্বৰ তেওঁ ভুল কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছিল অশোক সিংহলৰ তৰফৰ পৰা সেই অভিযোগ আহিছিল তাৰ পাছত আৰু কেইবাটাও বিসংগতি বাটাচুৰাঙৰ যি তেওঁৰ পত্ৰ যি সেই পত্ৰত দেখিবলৈ পোৱা গৈছিল মনোনয়ন পত্ৰত গতিকে অশোক সিংহলে অভিযোগখিনি উত্থাপন কৰাৰ পাছতেই বাটাচুৰাঙেও অশোক সিংহলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যে অশোক সিংহলেও ভুল তথ্য দিছে এই ধৰণৰ কথা বতৰা চলিল তাৰ পাছত যদি আমি বৰপেটা সমষ্টিৰ মহানন্দ চৰকাৰৰ কথা চাওঁ মহানন্দ চৰকাৰে হেনো এটা ফটোকপি দিছে পংকজ আপুনিতো বাতৰিটো নিশ্চয় ফলো কৰিছে গতিকে এই ধৰণৰ কথা বতৰাবিলাক আচলতে ইংৰাজীত যে কয় সিলি মিষ্টেক্স এইবোৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষেত্ৰত আৰু তেওঁলোক নতুন নহয় গতিকে তেওঁলোকৰ ক্ষেত্ৰত আচলতে কিমান দূৰ গ্ৰহণযোগ্য কাৰণ কৰবাত নহয় কৰবাত মানুহৰ সন্দেহ হৈছে যে কিবা অংকত তেওঁলোকে ইচ্ছাকৃতভাৱে এই ভুলবোৰ কৰিছে চাওক মানক এনেধৰণৰ ৰাজনৈতিক যি অংকৰ কথা সেই অংকৰ কথা প্ৰায় চৰ্চিত হয় আৰু নিৰ্বাচনৰ সময়ত বিশেষকৈ এইবাৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটোৰ সময়ত আচলতে কোন কাৰ লগত আছে সেই কথাটো এতিয়াও ৰহস্যঘন হৈ আছে কোন কি অংকত সোমাই আছে সেইখিনি সমীকৰণে কিন্তু যথেষ্ট প্ৰভাৱিত কৰিব এইবাৰ নিৰ্বাচনটোত আৰু আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে এইবাৰ বিশেষকৈ ভোটাৰাইজ কনফিউজ হৈ আছে আচলতে তেওঁলোকে কাক ভোট দিব আৰু সেই ভোট দিয়াৰ পাছতো প্ৰাৰ্থীজন ক'ত থাকিবনে নাই সেই ধৰণৰ কথা বতৰাও ইতিমধ্যে চলিছে আৰু শেহতীয়া পৰিস্থিতি কি সেয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে বিশেষকৈ মহানন্দ চৰকাৰৰ যিখন আপুনি মনোনয়নৰ কথা কৈছে সেই মনোনয়ন পত্ৰখনৰ লগত যিখন আচলতে মূল টিকটৰ ফটোকপি গাঁঠি দিয়াৰ যি নিয়ম আছে সেই নিয়মটো পালন কৰা হোৱা নাই বুলি অগপদলে অভিযোগ কৰাৰ পাছত মহানন্দ চৰকাৰেও কিন্তু কৈছে যে তেওঁ যিখন অৰিজিনেল কপি টিকটৰ যিখন অৰিজিনেল কপি য'ত আচলতে কংগ্ৰেছৰ দলৰ তৰফৰ পৰা সভাপতিৰ চাইন থাকে অৰ্থাৎ গৌৰৱ গগৈ চাইন আছে কিন্তু ইয়াৰ বিপৰীতে জিতেন্দ্ৰ সিঙৰ যেহেতু কৰ্তৃপক্ষ হিচাপে চাইন থাকিব লাগে সেইটো নাই বুলি কৈছে কিন্তু তেওঁ কৈছে তেওঁলোক দাবী কৰিছে যে সেই অৰিজিনেল কপিটো তেওঁ পৰৱৰ্তী সময়ত যেতিয়া নিৰ্বাচন আয়োগে বিচাৰিছিল তেতিয়া গাঁঠি দিছে কিন্তু অগপই কৈছে যে সেইখন তেওঁলোকে দেখা নাই বা দিয়া হোৱা নাছিল গতিকে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কিন্তু কৰ্তৃত্ব নিৰ্বাচন আয়োগৰ আছে ৰিটাৰ্নিং অফিচাৰ আছে গতিকে কাইলৈ তেওঁলোকে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দিব তাৰ পাছতহে জানিব পৰা যাব যে যিগৰাকী মহানন্দ চৰকাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে নে নকৰে কংগ্ৰেছৰ টিকটত আৰু যদিহে নকৰে তেনেহ'লে NDA শিবিৰৰ দীপক কুমাৰ দাস আৰু তেওঁতো মানে বিনা আৰু হয়তো তাত মনোনয়ন ওলাব পাৰে আৰু যেহেতু মনোনয়ন প্ৰত্যাহাৰৰ দিনটো অতিক্ৰম হোৱালে আমি বাট চাব লাগিব কাৰণ মনোনয়ন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত কাৰণ কিছু এনে সংখ্যক প্ৰাৰ্থী থাকিব পাৰে তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰো কৰিব পাৰে গতিকে তেওঁলোকৰ সিদ্ধান্তলৈ আমি বাট চাব লাগিব দ্বিতীয় যিটো কথা আপুনি উল্লেখ কৰিছে তাৰ প্ৰাক্ষণত মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম যে মনোনয়ন পত্ৰ যেতিয়া তেওঁলোকে এনেধৰণে ৱেবছাইটত দিয়ে বা তেওঁলোকে নিৰ্বাচন আয়োগলৈ দিয়ে তাত এখন দুখন নহয় 3-4খন পৰ্যন্ত মনোনয়ন পত্ৰৰ কপি এই ধৰণৰ বিসংগতিৰ মানে ভয়তেই আচলতে কৃষ্ণনন্দ পালৰ ক্ষেত্ৰত কিছু সময়ৰ পূৰ্বে মোৰ সহযোগী দীপকে যেতিয়া পৰীক্ষা কৰিছিল দেখিছিল যে 3খনকৈ তেওঁৰ যি মনোনয়ন পত্ৰ সেই 3খনে ৰিজেক্ট হৈছিল 4 নম্বৰখনত কিন্তু কৃষ্ণনন্দ পালৰ সঠিক বুলি দেখুওৱা গৈছে বাকী 3খনে কিন্তু ৰিজেক্টেড দেখাইছিলে অৰ্থাৎ কেতিয়াবা এনেধৰণৰ খুটিনাটি হয়তো থাকি যাব পাৰে আৰু তাৰ আশংকা কৰিয়ে একোজন প্ৰাৰ্থীয়ে কেইবাখনো এনেধৰণৰ পত্ৰ তেওঁলোকে দাখিল কৰে আৰু যিটো কথা আপুনি উল্লেখ কৰিছে ঢেকিয়াজুলি সমষ্টিক লৈ সেয়া পৰস্পৰৰ যি যুদ্ধ সেই যুদ্ধ অব্যাহত আছে খুব ডাঙৰ ভুল হয়তো একো হোৱা নাই
কোৱা গৈছে আপুনি ইতিমধ্যে কৈছে যে বাটাচৰঙে কি ধৰণৰ ভুল কৰিছিল তেওঁ ক'ৰবাত য'ত কলম ফিল আপ কৰিব লাগে প্ৰতিটো কলমে যিহেতু ফিল আপ কৰিব লাগে য'ত তেওঁৰ কোনো ক'বলগীয়া নাছিল তাত আচলতে যিখিনি তথ্য তেওঁ তাত দাঙি ধৰিব লাগিছিল বা টিক মাৰ্ক দিব লাগিছিল বা নিদিব লাগিছিল সেই ধৰণৰ ভুলবিলাক খুটি নাটি থাকি গৈছে একেধৰণে যি ছেকেণ্ড পেজটো যিখন মনোনয়ন পত্ৰৰ লগত গাঁঠি দিয়াৰ ছেকেণ্ড পেজটো কিন্তু কটাকটি কৰা বুলি মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে বাটাচৰাঙে অভিযোগ আনিছে কিন্তু সেইখিনি খুব এটা গুৰুতৰ অভিযোগ নহয় যেন লাগিছে দুইজনৰে মনোনয়ন গ্ৰাহ্য হ'ব বুলি আমাৰ মনে কয় আৰু কাইলৈ হয়তো দিনটোত যিহেতু নিৰ্বাচন আয়োগ বা ৰিটাৰ্ণিং অফিচাৰে সেই সিদ্ধান্ত দিব গতিকে এই মুহূৰ্তলৈকে তেওঁলোক দুইজনৰ যি মনোনয়ন সেই মনোনয়নৰ ক্ষেত্ৰত যি ধৰণৰ আচলতে অনিশ্চয়তা আছিল সেই অনিশ্চয়তাৰ পৰা আঁতৰিছে বুলিয়ে ক'ব লাগিব আৰু যিখিনি কথা কৈছে সামগ্ৰিকভাৱে মনোনয়নৰ পত্ৰৰ লগত বিসংগতিৰ বাবে কিমানজন প্ৰাৰ্থীৰ মনোনয়ন কেঞ্চেল হ'ল সেয়া এতিয়াও যিহেতু পৰীক্ষণ চলি আছে গতিকে সেই সম্পূৰ্ণ তথ্যখিনি নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে তেওঁলোকে যেতিয়ালৈকে প্ৰকাশ নকৰিব তেতিয়ালৈকে আমি হয়তো ডাঠি ক'ব নোৱাৰিম যে কিমান কেইজনৰ কি কাৰণত আচলতে মনোনয়ন বাতিল হ'ল আৰু তাৰ পিছত 1389খন মনোনয়ন পত্ৰ দাখিল হৈছিলে নহয় জানো 1389 কিন্তু প্ৰাৰ্থী সিমান নহ'বও পাৰে মই ইতিমধ্যে কৈছোঁ যে একোজন প্ৰাৰ্থীয়ে কেইবাখনো মনোনয়ন পত্ৰ যিহেতু দাখিল কৰে গতিকে প্ৰাৰ্থী কিমান প্ৰকৃত প্ৰাৰ্থীৰ সংখ্যা কিমান তাৰ কাৰণে আমি বাট চাব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত